সো ফাৰ্ষ্ট কুৱেশ্যনটো দিছে এই ধৰণৰ পেপাৰত অহা দেখা গৈছিল এবাৰ সো এবাৰ আহিবও পাৰে মানে আহিব চিয়ৰ ঠিক আছে okay so কি হৈছে the from the given alternative words select the word which can be built using letters of the given words কৈছে যে তলত দিয়া চাৰিটা অপচনৰ পৰা কোনটো অপচনৰ ৱৰ্ড মানে কোনটো অপচনত থকা ৱৰ্ডত থকা আখৰ কেইটা লৈ পেলাই আমি ওপৰৰ ডিটাৰমিনেশ্যন ৱৰ্ডটো লিখিব পাৰিম ঠিক আছে সো অপচন চাৰিটা দিছে তাৰ কাৰণে আপুনি বেছি সময় দিয়া দৰকাৰ নাই সব ওপৰটো n আছে ইয়াত n আছে ওকে v আছে নেকি ওপৰত v v v v v v v v নাই সো ইয়াত v আছে সো v থকাটো নহব এটো কাটি দিয়ক আপুনি ঠিক আছে সো তারপর কি বলতো টার্মিনেটেড তো তোমার ডিক্লারেশনৰ তোমাৰ c আছে ইয়াত তোমাৰ c আছে নে ইয়াত তোমাৰ c নাই ওকে সো c নাই যেতিয়া আৰু কাট দিয়া c তো নাই তাত নেশনালৰ থা গোটেই কিটা আছে কিন্তু তাত d তো নাই হয়নে d তো কাটি দিয়া কিন্তু ইয়াত তোমাৰ চোৱা সো গোটেই কিটা কাট খাই গল d অপশন থাকি গল ওকে সো d ইয়াত আছে নে d ইয়াত আছে t আছে নে e আছে t আছে t আছে a আছে নে a আছে n n i i m m r r e e t t okay so d option is the correct answer ঠিক আছে সো প্ৰথমে তুমি এলিমিনেট কৰিবা কোনটো ভুল ঠিক আছে সো কোনটো ভুল এলিমিনেট কৰাৰ পাছতে তুমি কৰিবা ভুলটো চোৱাৰ পাছতে তুমি কৰিবা শুদ্ধটো অটোমেটিক গম পাই যাবা ঠিক আছে সো ইট কারেন্ট অপশন কি হ'ব d option is the correct answer next question কি আছে Next question is from the given alternative. তলত দিয়া অপশন কেইটাৰ ভিতৰত select the word which cannot be built. সবাদে cannot a not to প্ৰায় অহা দেখা গৈছে ঠিক আছে so cannot be built using the letters of the given কৈছে যে এই word to distance word to কৈছে যে তলত দিয়া কোন কেইটা অপশনৰ ভিতৰত কোনটোক লৈ পেলাই বনাব নোৱাৰি ঠিক আছে কোনটো লৈ পেলাই বনাব নোৱাৰি বুলি ঠিক আছে so চোৱা d a n তাত a আছে নে c আছে নে আছে so এইটো তো পাৰি বনাব so এইটো কাটি দিয়া ঠিক আছে s t a n d এটো পাৰি বনাব s a n e পাৰি বনাব এটো তুমি কাটি দিয়া এটো কাটি দিয়া t e a s e t e a ইয়াত ই দুটা আছে কিন্তু ইয়াত কি তোমাৰ t দুটা তোমাৰ ৰিপিটেশন আছে ঠিক আছে সো ৰিপিটেশন হোৱাৰ কাৰণে তোমাৰ ৰিপিট হোৱাৰ কাৰণে আৰে ৰিপিট ঠিক আছে তোমাৰ ৰিপিট হোৱাৰ কাৰণে কি হ'ব তুমি এটো লিখিব নোৱাৰিবা ঠিক আছে সো ইয়াত ই কি আছে দুবাৰ হৈছে ন সো ইয়াত তোমাৰ ডি অপশন ইজ দা কারেক্ট ফৰ দিস কোৱেশ্চন ঠিক আছে তাৰ মানে কি তোমাৰ কি আছে কোনটো ওয়ার্ডৰ দ্বাৰা বনাব নোৱাৰি ন সো এই ওয়ার্ডৰ দ্বাৰা বনাব নোৱাৰি ওকে তাত কি আছে ই তোমাৰ ৰিপিটেশন হৈছে ওকে ই তোমাৰ ৰিপিটেশন হৈছে নেক্সট কোৱেশ্চন কি হৈছে in a certain code language boxer is written as a q w g q okay b o x e r boxer to কেনেকৈ লিখা হয় বুলি কৈছে a লিখা হয় কৈছে আৰু তোমাৰ q লিখা হয় কৈছে আৰু w আৰু তলৰটো g আৰু কৈছে যে q r to q দি লিখা হয় কৈছে ঠিক আছে তেতিয়া হলে কৈছে যে তোমাৰ b i s i t visit to কোন কেইটা আখৰ লিখিব পৰা যাব v i s i t visit to তোমাৰ কোন কেইটা আখৰ লিখিব পৰা যাব ঠিক আছে সো তুমি এটো কাৰণে চোৱা তুমি এটো কাৰণে এই ধৰণে লিখিলে নহব তুমি এনেকৈ লিখা b o x e r boxer আৰু হিফালে লিখা তুমি a পইছে দেই যা ওকে a লিখিলা a q w g o g q হয়নে সো চোৱা তোমাৰ b আৰু a এফালে আছে b আৰু a মানে কি -1 হৈছে হয়নে -1 মানে কি তোমাৰ b আগৰ আখৰটো এটা মানে -1 হৈছে ইয়াত o আখৰটোৰ পৰা তোমাৰ q m n o p q 2 প্লাস হৈছে হয়নে সো ইয়াত কি হয় তোমাৰ 2 প্লাস হৈছে ঠিক আছে ওকে x আছে আৰু এফালে w আছে ঠিক আছে তোমাৰ w x ঠিক আছে w x মানে -1 হৈছে ঠিক আছে -1 হৈছে e আছে এফালে আৰু তোমাৰ এফালে আছে g e f g মানে +2 হৈছে r আছে এফালে আৰু এফালে কি আছে m n o p q r মানে +2 হৈছে ঠিক আছে সো সিকোয়েন্সটো গম পালা না এতিয়া m n o p q r ওকে q মানে -1 ঠিক আছে -1 হৈছে q r -1 সো সিকোয়েন্সটো গম পালা এতিয়া -1 +2 -1 +2 -1 সো ঠিক আছে তোমাৰ ওয়ার্ডটো কি আছে তোমাৰ visit সো ভিজিটৰ কাৰণে তোমাৰ কি হ'ব -1 +2 কে কৰি পেলালে কি হ'ব তোমাৰ ইয়াৰ অপশনটো ওলাই যাব ঠিক আছে সো অপশনটো কি হ'ব কমেন্টত দিবা মই ফৰ্মুলা দিছো ঠিক আছে সো ভিজিবিলিটি ঠিক আছে সো মই ফৰ্মুলা দি দিলো যেতিয়া তুমি কি কৰিবা এতিয়া অপশনটো কিটা তুমি চাই পেলাই ইয়াৰ কি হ'ব শুদ্ধ আনসার তুমি কি পৰা দিব পাৰিবা ওকে সো একো ডিফিকাল্টি নাই ন সো মই ফৰ্মুলা দি দিলো তুমি এটো ফৰ্মুলা এপ্লাই কৰা -1 +2 -1 +2 -1 কৰি পেলাই সো জিটো লাভ মোক কমেন্টত দিয়া যে কোনটো হ'ব a b c d ভিতৰত কোনটো হ'ব মোক দিয়া ঠিক আছে ওকে next question if yellow is called blue okay তুমি লিখি লোৱা গিটা if yellow is called blue
ইয়েলো ব্লু বুলি কয় ঠিক আছে তুমি ফৰ্মুলা লিখি ল বাকি প্ৰশ্নটো তুমি পঢ়াৰ লগতে লগে লগে লিখি যাবা ব্লু ইজ কল ৰেড ব্লু ইজ কল ৰেড ব্লু ইজ কল ৰেড ঠিক আছে ওকে ৰেড ইজ কল পিংক ৰেড ইজ কল পিংক ৰেডটো কি বুলি কয় পিংক বুলি কয় ৰেডটো কি বুলি কয় এক ছেকেণ্ড ৰেডটো পিংক বুলি কয় ৰেডক পিংক বুলি কয় ওকে পিংক ইজ কল ব্লেক পিংক ইজ কল ব্লেক পিংক ইজ কল ব্লেক ওকে তাৰপিছত তোমাৰ ব্লেক ইজ কল অৰেঞ্জ তোমাৰ যেটো ব্লেক কালাৰ হ'ব সেইটো কালাৰ কি বুলি ক'ব অৰেঞ্জ বুলি ক'ব ব্লেক কালাৰ কি বুলি ক'ব অৰেঞ্জ বুলি ক'ব ঠিক আছে সো প্ৰশ্ন হ'ল যে দেন হোৱাট ইজ দ্য কালাৰ অফ ব্লাড ও আচ্ছা দেন হোৱাট ইজ দ্য কালাৰ অফ ব্লাড আমি সকলো জানোনে কি হয় তোমাৰ ব্লাডৰ কালাৰ কি ৰেড ওকে ব্লাডৰ কালাৰ কি ৰেড সো ৰেড কালাৰটো কি সিম্বল ডিফাইন কৰিছে সো ইয়াত ৰেডৰ কাৰণে অপচন কি হ'ব ৰেডৰ কাৰণে অপচন আহিব তোমাৰ পিংক ওকে সো পিংক ইজ দ্য কাৰেক্ট আনসাৰ ঠিক আছে সো পিংক কি হ'ব ইয়াৰ কাৰণে শুদ্ধ আনসাৰ কি হ'ব পিংক হ'ব ওকে সো শুদ্ধ আনসাৰ কি হ'ব ইয়াৰ পিংক হ'ব অপচন এ বি অপচন ইজ দ্য কাৰেক্ট ঠিক আছে নে সো এই ধৰণে সিম্পলিফাই কৰি লবা গোটেই বস্তুখিনি নেক্সট কোৱেশ্চন ইফ দিল্লী ইজ কোডেড এট 73541 ওকে লিখিব লাগিব না লাগিব লিখিব হয়নে তোমাৰ দিল্লী ওকে দিল্লী দিল্লী কৈছে যে ডি ই এল এইচ আই দিল্লী কি বুলি লিখা হয় 73541 এনেকৈ দিল্লী লিখা হ'ল ওকে তাৰপৰা কৈছে কলকাতা কলকাতা কেনেকৈ লিখা হয় 8251 ডাঙৰকে লিখিম কলকাতা ওকে ইয়াত কি বুলি লিখা গৈছে C8A2L5C8U966A2 ওকে হৈ গ'ল এতিয়া আমাক ডিফাইন কৰিবলগীয়া ৱৰ্ডটো কি এতিয়া আমি বিচাৰিবলগীয়া ৱৰ্ডটো হ'ল যে তোমাৰ কেলিকট কালিকট কালিকট সো ইয়াৰ কাৰণে একো টান নহয় তুমি ভাবিব নালাগে যে এইটো কাৰণে কি হ'ব সো ইয়াত দিয়া আছে চোৱা সি কাৰণে কি দিয়া আছে সি কাৰণে 8 দিয়া আছে তুমি 8 লৈ লোৱা 8 বহাই দিয়া এ কাৰণে কি দিয়া আছে 2 দিয়া আছে এ কাৰণে 2 দিয়া আছে তুমি 2 বহাই দিয়া এলৰ কাৰণে 5 দিয়া আছে এলৰ কাৰণে কি দিয়া আছে 5 ইয়াতো একে আছে 5 সো তুমি ইয়াত 5 লৈ লোৱা আই কাৰণে কি আছে 1 আই কাৰণে কি দিয়া আছে 1 তুমি ইয়াত 1 লৈ লোৱা সি কাৰণে কি দিয়া আছিল আমাৰ 8 দিয়া আছে সো 8 লৈ লোৱা ইউ কাৰণে কিমান দিয়া আছিল ইউ কাৰণে 9 দিয়া আছিল ইউ কাৰণে কোডটো হৈ গ'ল 9 ওকে তোমাৰ টি কাৰণে কিমান আছে টি কাৰণে আছে 6 সো 6 বহাই দিয়া 8251896 8251896 অপচন সি কাৰেক্ট হয় না অপচন সি কি হ'ব অপচন সি কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন সি কাৰেক্ট আনসাৰ হ'ব ঠিক আছে বুজি পাইছা সাউন্ড ঠিক আছে নহয় ওকে অপচন সি কি হ'ব কাৰেক্ট আনসাৰ কি হ'ব অপচন সি ঠিক আছে অপচন সি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন সেইটো Ram wants to book a ticket to Guwahati. Rame koile ticket korbo bichare kole Guwahati le ticket book korbo khuise. He starts and cover 5 kilometer to reach the booking office. Ta mane ghor pora booking office jot book kora hoy he booking kora jaga loike ta jabole kiman distance koise 5 kilometer distance koise. Okay, which is in the east of his house. Ta ghor pora hu phale ghor pora pub phale. Okay, pub phale. From there he turns to the north towards the market. তাৰপৰা সেই অফিচলৈ গৈ পেলাই কি নৰ্থৰ ফালে যায় যিফালে কি তোমাৰ মাৰ্কেট আছে ঠিক আছে মাৰ্কেটলৈ যাওঁতে কিমান লাগে তোমাৰ 3 কিলোমিটাৰ থাকে ঠিক আছে ফ্ৰম দেয়াৰ তাৰপৰা সি টাৰ্নছ লেফ্ট তাৰপৰা বাওঁফালে ঘূৰে আৰু ক'ত যায় ফ্ৰেণ্ডছ হাউচ লগৰ এটা ঘৰলৈ যায় which is 5 কিলোমিটাৰ এৱে আৰু তাৰ ঘৰৰ পৰা কিমান তাৰমানে সেই তাৰ পৰা কিমান 5 কিলোমিটাৰ এৱে আছে মানে দূৰত্ব আছে now he has to get back to his home তাৰপৰা এতিয়া তাৰ ঘৰলৈ ঘূৰিব লাগে how many kilometer he has to cover to reach his house so he distance পৰা তাৰ ঘৰলৈ যাবলৈ কিমান কিলোমিটাৰ লাগিব ওকে তাৰ কাৰণে আমি লৈ লম কৈছে Ram wants to book a ticket to Guwahati ওকে তাৰ মানে ঘৰত আছে বৰ্তমান কি কৈছে বৰ্তমান হি ঘৰত আছে ঠিক আছে হাউস তাৰ হাউসত আছে মানে হোমত আছে ঠিক আছে ওকে he starts and cover 5 kilometer to reach the booking office which is in the east so east of ফালে মানে east of ফালে যাব কিমান কিলোমিটাৰ যাব 5 কিলোমিটাৰ হি east of ফালে যাব আৰু ইয়াত কি তোমাৰ টিকেট ঘৰ আছে ঠিক আছে টিকেট তোমাৰ কি আছে টিকেট ओके सो ये तो हमारे कैसा था टिकट हुआ सर टिकट हो गल আমি কৈছে যে ফ্ৰম দেয়াৰ হি টাৰ্নছ টু নৰ্থৰ ফালে যাব যিফালে তোমাৰ মাৰ্কেট আছে ওকে মাৰ্কেট আছে কিমান কিলোমিটাৰ 3 কিলোমিটাৰ কি আছে মাৰ্কেট আছে মাৰ্কেট 3 কিলোমিটাৰ কি আছে মাৰ্কেট আছে গল বাই ট্ৰেভেলিং 3 কিলোমিটাৰ ওকে
from there he turns left তাৰ মানে তাৰ লেফট ফালে গৈছে না তাৰ লেফট ফালে গৈছে সো লেফট ফালে কি হয় ফ্ৰেণ্ড হাউস আছে যাৰ তোমাৰ 5 কিলোমিটাৰ ঠিক আছে সো ফ্ৰেণ্ড হাউস লৈ গৈছে কিমান আছে তাৰ ফ্ৰেণ্ড হাউস কিমান আছে তোমাৰ 5 কিলোমিটাৰ দূৰত্ব হয় না 5 কিলোমিটাৰ দূৰত্ব ওকে ডান নাও হি হেজ টু গেট বেক হোম আৰু এটা ঘৰলৈ ঘূৰিব লাগে সো কৈছে যে হি ফ্ৰেণ্ডৰ ঘৰৰ পৰা ঘৰলৈ কিমান কিলোমিটাৰ দূৰত্ব আছে সিম্পল আনসাৰ 5 কিলোমিটাৰ গ'ল 5 কিলোমিটাৰ ঘূৰি আহিলে মাত্ৰ এই ডিসটেন্সটো লাগে এই ডিসটেন্সটো হিমানে হ'ব কাৰণ হি যিমান পাৰ কি আছিলে তাৰ মাৰ্কেট লৈ গৈছিলে হয় না সো 3 কিলোমিটাৰ ইজ দা আনসাৰ সো এইটো কিমান হ'ব 3 কিলোমিটাৰ আনসাৰ হ'ব ঠিক আছে সো ফাইন কৰিবলৈ আমাক কি দিছিলে ফাইন কৰিবলৈ আমাক এইটো ডিসটেন্স দিছিলে হয় না সো এই ডিসটেন্সটো কি হ'ব তোমাৰ 3 কিলোমিটাৰ ইয়াৰ কি ওলাব আনসাৰ ওলাব ঠিক আছে সো আনসাৰ কিমান ওলাব 3 কিলোমিটাৰ ওলাব সো এইটো আনসাৰ হ'ব বি অপচন কাৰেক্ট কি হ'ব 3 কিলোমিটাৰ আনসাৰ ঠিক আছে 3 কিলোমিটাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব নেক্সট কোৱেশ্চন আছে নে কিবা ওকে এইটো কোৱেশ্চন দিছে ভিজিবিলিটি চোৱা কোৱেশ্চনটো ধৰি পাইছা বেছি ওপৰত হ'ল নেকি ইয়াত এক নমাৰ পৰা উপায় আছে নেকি এক নমাৰ পৰা উপায় হয়তো নাই এক তললৈ দিব পৰা অপচন নাই ওকে সো কোৱেশ্চন কি কৈছে ইয়াত তোমাক কৈছে যে which diagram correctly represents the relationship between politicians poets আৰু কৈছে women এই তিনটা বস্তু সম্পৰ্ক কোনটো ডায়াগ্ৰামে ভালকৈ দেখুৱাইছে ঠিক আছে সো তিনটা বস্তু সম্পৰ্ক কোনটো ডায়াগ্ৰামে ভালকৈ দেখাইছে ওকে সো ইয়াত তোমাৰ কি হ'ব ভাইস ভাৰ্সা হ'ব ভাইস ভাৰ্সা মানে কি তাৰ অপোজিট ওকে সো পলিটিশিয়ানস পয়েট হ'ব পাৰে নে পাৰে পলিটিশিয়ানস পয়েট হ'ব পাৰে নে পাৰে পলিটিশিয়ান তোমাৰ কি হ'ব পাৰে পয়েট হ'ব পাৰে তাহাঁতি পয়েট হ'ব পাৰে ঠিক আছে ওকে women politician হ'ব পাৰে নে পাৰে women politician হ'ব পাৰে নে women politicians হ'ব পাৰে চাবা দে ইয়াত লজিকটো ঠিক আছে ওকে women ইয়াত poets হ'ব পাৰে নে women poets হ'ব নোৱাৰে poetess হ'ব ঠিক আছে poet হ'ব নোৱাৰে কি হ'ব তোমাৰ poetess হ'ব লাগিব তাৰ মানে কি সম কি হ'ব তোমাৰ সকলোবোৰ কি হ'ব women কি হ'ব নোৱাৰে মানে কি poets হ'ব নোৱাৰে ঠিক আছে সো ইয়াৰ সম্পৰ্কটো কোনটোৱে ভালকৈ দেখাব মোক ক'ব লাগে ইয়াৰ সম্পৰ্কটো কোনটোৱে ভালকৈ দেখাব মোক ক'ব লাগে কি হ'ব ইয়াৰ সম্পৰ্কটো কোনটোৱে ভালকৈ দেখাব ঠিক আছে সো কৈছে কিছুমান পলিটিশিয়ান হয় ঠিক আছে সো তুমি যদি এইটো ডায়াগ্ৰাম লোৱা এটা দুটা তিনটা ঠিক আছে তুমি যদি এক পয়েটটো ৰাখা ইয়াত তুমি পয়েটটো ৰাখা ইয়াত তুমি পলিটিশিয়ানটো ৰাখা ইয়াত তুমি পলিটিশিয়ান ৰাখা ঠিক আছে সো অপচন দেখিয়ে তুমি লগে লগে টিক মাইন দিবা ঠিক আছে সো চাই ল'বা আৰু তুমি ইয়াত তুমি কি ৰাখা ইয়াত তুমি womenক ৰাখা ঠিক আছে সো women কি হ'ব পাৰে women তোমাৰ পলিটিশিয়ান হ'ব পাৰে পলিটিশিয়ান তোমাৰ poets হ'ব পাৰে ঠিক আছে তোমাৰ কি হ'ব পাৰে women politicians হ'ব পাৰে পলিটিশিয়ান কি হ'ব পাৰে তোমাৰ poets হ'ব পাৰে ঠিক আছে poets হ'ব পাৰে কিন্তু women কি হ'ব নোৱাৰে poets হ'ব নোৱাৰে ঠিক আছে সো ডি অপচন এটো কোৱেশ্চনৰ কাৰণে কি হ'ব ডি অপচনটো কি হ'ব কাৰেক্ট হ'ব ঠিক আছে ডি অপচনৰ কোৱেশ্চনটোৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব নেক্সট বুঝা যায় which of the following diagram কি কৰে shows the relationship between science maths and biology science maths and biology এই তিনিটাৰ সম্পৰ্ক কোনটোৱে ভালদৰে দেখুৱায় বুলি কৈছে এই তিনিটা সাবজেক্টৰ সম্পৰ্ক কোনটোৱে ভালদৰে ৰিপ্ৰেজেন্ট কৰে চোৱা সো সায়েন্স মানে বায়োলজিৰ ভিতৰতে পৰিব ন সো বায়োলজি মানে সায়েন্সৰ এটা সাবজেক্ট হ'ল বায়োলজি হয়নে সায়েন্সৰ এটা সাবজেক্ট হ'ল বায়োলজি হয় নাই কিন্তু কি হয় তোমাৰ ম্যাথটো কি হয় সেপাৰেট হয় ম্যাথটো এটা সম্পূৰ্ণ বেলেগ বস্তু হয় ঠিক আছে সো বেলেগ বস্তু হোৱাৰ লগে লগে তোমাৰ কোনটো ডিফাইন কৰিব সায়েন্সৰ এটা সাবজেক্ট হৈ গ'ল তোমাৰ বায়োলজি আৰু ম্যাথটো এটা বেলেগ বস্তু মানে সায়েন্সৰ এটা সাবজেক্ট কি হ'ল তোমাৰ বায়োলজি হৈ গ'ল আৰু ম্যাথটো কি হ'ব ডিফাৰেন্ট বস্তু ঠিক আছে সো ম্যাথটো সায়েন্সত সোমাব নে ম্যাথটো সায়েন্সত ইনক্লুড নহব তাৰ কাৰণে তোমাৰ অপচন এ কাৰেক্ট হৈ যাব কি হৈ যাব অপচন এ কি হৈ যাব কাৰেক্ট হৈ যাব ওকে ডান নেক্সট কোৱেশ্চন Select the figure which represents the relationship between athletes, football player and cricket player. Athletes, football player and cricket player. Edu option pa. Athletes, football player aru ki hobo? Okay. So tinta ki hoy? Khelor logot joito hoy na athlete to khelor bostu khele hoy. Tomar football khel, player khel hoy na. So edu ki hobo tomar tinta e dhorone hobo. Athletes ya kisuman ki hobo tomar footballer hobo, kisuman ki hobo tomar ya প্লেয়ার্স হবো ঠিক আছে সো অপশন কি হবো বি অপশন এ কি হয়ে যাব কারেক্ট হয়ে যাব ঠিক আছে বি অপশন ইয়া কারেক্ট হবো নেক্সট কোশ্চেন
Find out which of the diagram given in the alternatives correctly represent the relationship of shark, whale, or turtle. Sharks, whale, আৰু তোমাৰ কি হৈছে টাৰ্টলছ এই তিনটা বস্তু কোনটো ৰিলেশনশিপটো ভালদৰে ডিফাইন কৰিছে এই তিনটা বস্তু চোৱা ইয়েস কি হয় তিনটা বেলেগ বেলেগ হয় শার্ক বেলেগ বস্তু ওয়েল বেলেগ বস্তু কি হয় টার্টল বেলেগ বস্তু ঠিক আছে তুমি নাভাবিবা যে পানীত থাকে আৰু গোটেইকেইটা একেলগে পানীৰ ভিতৰতে ভৰাই দিও ঠিক আছে এনেকে তোমাৰ নহব ঠিক আছে সো এই তিনটা কি বেলেগ বেলেগ বস্তু হ'ব আৰু সেই কাৰণ তোমাৰ কি হ'ব সি অপচনটো কাৰেক্ট হৈ যাব কি হ'ব সি অপচনটো কি কাৰণে কি হৈ যাব কাৰেক্ট হৈ যাব ৰাইট ওকে নেক্সট কোৱেশ্চন The radius of a circular playground is 63 meter. Find the area of the playground. Okay? Pi r square multiplied pi r square multiplied koi diba ulai jabo hai na 22/7 into 63 into 63 koi dila 7 9 গুণ 63 9 থাকিলে হয় না 22 into 9 into 63 koi dila ba এই তিনটা পূৰণ কৰিবা যেটো ওলাব হেতু আনসাৰ হ'ব ঠিক আছে এই তিনটা পূৰণ কৰি দিবা যেটো ওলাব হেতুৱে মোক ইয়াত কমেন্টত জনাই দিবা আনসাৰটো স্যাৰ কোনটো হ'ব ইয়াত কমেন্টত কৈ দিবা ৰাইট নেক্সট কোৱেশ্চন ওকে গ্ৰামাৰ ভগৱান লা গ্ৰামাৰ একেবাৰে ইজি উই শ হিম ফেলিং এ বিগ ট্ৰি এন এক্স তো কৈছে যে তাক মই দেখিছিলো যে গছ এজোপা কাটি আছে বা কাটি পেলা থকা দেখিছো সেইবোৰ বাদ দিয়া তুমি চাবা যে ট্ৰি আৰু এক্স কি আছে বাই লগাই দিবা ভুলতো বাই লগাই দিবা আকৌ ঠিক আছে টুলস আছে টুলস সো টুলস আছে হয় না তোমাৰ এক্স টো কি টুলস হয় সো টুলসৰ লগত সদায় কি হ'ব উইথ আহিব সো এইটো আনসাৰ কি হ'ব উইথ হ'ব ঠিক আছে উই শ him felling a big tree with কি হ'ব an x with an x কি হ'ব ইয়াৰ কারেক্ট আনসার হৈ যাব ঠিক আছে হ'ব না কি হ'ব with an x কি হ'ব ইয়াৰ কারেক্ট আনসার হৈ যাব ওকে নেক্সট one he always differ dash his friends in view on life ঠিক আছে সো ডিফাৰ ওয়ার্ডটো পোৱা লগে লগে তুমি কি কৰিবা ডিফাৰ পোৱা লগে লগে কি কৰিবা তুমি ডিফাৰ পোৱা লগে কি কৰিবা লগে লগে উইথ লগাবা ঠিক আছে উইথ বেলেগ প্ৰশ্ন পঢ়াৰ দৰকাৰ নাই ডিফাৰ পাছত থাকিলে কি হ'ব সদায় উইথ আহিব ঠিক আছে উইথ প্ৰিপজিশন আহিব ওকে are you not willing to make a concession তুমি অলপ কনসেশন কৰি দিব নিবিচাৰানে dash the demands of your employees তোমাৰ এমপ্লয়িজ সকলৰ ডিমান্ডৰ কাৰণে তুমি নাভাবিবা যে এইবিলাক প্ৰশ্ন অসমীয়াটো দিয়ে ঠিক আছে সো এইটো ইংলিশত পঢ়িব লাগিব are you not willing তুমি নিবিচাৰানে concession dash the demands কি হ'ব yes yes concession word থাকিলে কি হ'ব তোমাৰ টু লাগি যাব concession থাকিলে কি হ'ব সদায় টু লাগি যাব concession থাকিলে কি হ'ব সদায় টু লাগি যাব ওকে টু লাগি যাব নেক্সট ওয়ান I have great antipathy মানে বিপৰীত ঠিক আছে মানে বিপৰীত মানে ভাল নপ এগেইনষ্টত থকাটো antipathy বুলি কয় ঠিক আছে I have great antipathy dash those who are hypocritics এই hypocrites মানে কি hypocrites মানে হল ধৰা এনেকুৱা এটা উদাহৰণ দিছো কি ধৰা কাৰ ভাল নাপায় ঠিক আছে সেই কাৰ ভাল নাপায় তোমাক কয় যে কাৰ ল'ব নালাগে ঠিক আছে কিন্তু সি তোমাক কাৰখনত উঠিবলৈ কয় হেপা কৰে ঠিক আছে সি কয় কাৰ ভাল নহয় কি তোমাক তেনো কাৰঠি উঠিব বিচাৰে ঠিক আছে তাৰমানে কি সি নিজে মানে বস্তুটোৰ প্ৰতি এগেইনষ্টত যায় কিন্তু মানে সি বিলিভ কৰে যে সেই বস্তুটো বেয়া মানে ল'ব বা তুমি কনজিউম কৰিব নালাগে কিন্তু সি মনে মনে সেইটো বস্তু বিচাৰি থাকে তাক কি বুলি কয় হিপোক্ৰিটিছ বুলি কয় ঠিক আছে সো এই এন্টিপাথি ডেছ দোজ হু আর হিপোক্ৰাইটছ কি হ'ব আনসাৰ yes against কি হ'ব এন্টিপাথি মানে কি এগেইনষ্ট হৈ গ'ল তাৰমানে কি লাগি তোমাৰ এগেইনষ্ট লাগি যাব ঠিক আছে ইয়াত কি লাগিব এগেইনষ্ট লাগি যাব the village was plunged হাল বোৱা হ'ল dash darkness due to a sudden power failure the village was plunged হৈ গ'ল প্লাংড পাছত কি হ'ব the village was plunged পাছত কি হ'ব এতিয়া হাল বোৱা নাই বুজোৱা প্লাউইং হে হাল বোৱাটো প্লাং হে আছে কোৱা yes প্লাংড কি লয় ইনটু লয় কি ল'ব ইনটু ল'ব প্লাংডৰ কাৰণে কি হ'ব সদায় প্লাংডৰ কাৰণে ইনটু আহিব on the eve of the minister's visit civil line was coordinated কি হ'ব yes off হ'ব কি হ'ব আনসাৰ off হ'ব okay this college is affiliated dash কি হ'ব this college is affiliated dash কি হ'ব this college is affiliated dash CCS university তো পঢ়া দৰকাৰ নাই
2 yes কি হ'ব 2 হ'ব আনসার 2 হ'ব this rule is applicable এই নিয়ম সকলোৰ কাৰণে কি হ'ব 2 for yes applicable কাৰণে কি আহিব 2 আহিব applicable কাৰণে কি হ'ব 2 লাগিব 2 ঠিক আছে 2 হ'ব এইটো কোৱেশ্চন আনসাৰ ঠিক আছে সো গ্ৰামাৰ আছে ভালেমান এখিনি আমি আজি নকৰো ঠিক আছে এখিনি সেট কৰিব লগা আছে কমপ্লিট হোৱাই নাই কৰি পেলাই হা সো ইয়াৰ পাছৰ পাৰ্টটো মই দি আছো ঠিক আছে সো পাছৰ পাৰ্টটো কাৰণে সকলো ওয়েট কৰক পাৰ্ট নাম্বাৰ 2 কাইলে পাব ঠিক আছে পাৰ্ট নাম্বাৰ 2 কাইলে পাব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আপোনালোকে এপিএসসি ইউপিএসসি কাৰণে যদি ট্ৰাই কৰিব বুলি ভাবিছে আৰু আমাৰ যিখিনি মেইনছৰ যিখিনি পেপাৰ এনালাইসিস আছে আৰু সেইখিনি আপোনালোকে চাব পাৰিব আমি ঠিক আছে সো সেইখিনি আপোনালোকে চাব পাৰিব তো এবাৰ মই দেখুৱাই লৈছো পতককে যে পেপাৰ বিলাক কি ধৰণে আহিছে ওকে সো ইউপিএসসি আজি হৈ যোৱা পেপাৰখনৰ এইটা প্ৰশ্ন বেছি টান হোৱা নাই আজি পাৰিব আপোনালোকে ঠিক আছে সকলোৱে চালে পাৰিব ঠিক আছে সো আমি চাম এইবিলাক ঠিক আছে নাম্বাৰ 2 ওকে সো এই পেপাৰ বিলাক আমি এনেকৈ আলোচনা কৰিম ঠিক আছে প্ৰতিটো সাবজেক্ট প্ৰতিটো আমি বিষয় 150টা ওয়াৰ্ডত 10 নম্বৰ কাৰণে আহে এইবিলাক পেপাৰ ঠিক আছে সো এইবিলাক আমি যি কলে এপিএসসি কাৰণে ৰেডি হৈছে সেইবিলাক কাৰণে এইখিনি আমি আলোচনা কৰিম ঠিক আছে এখন আজি আমাৰ পেপাৰ আছিল ঠিক আছে সো এনেকৈ আমি আলোচনা কৰিম গোটেইখিনি ওকে সো আজি আমাৰ ক্লাছটো কি হ'ব এডিআৰ কাৰণে ঠিক আছে সো এতিয়া আমি এডিআৰ কেইটামান এমসিকিউ চাই লওঁ প্ৰথম